Question D is if a square plus b square plus c square equals to twice whole into a plus b plus c minus 3, then find the value of a plus b plus c. Option D is 1, 0, 3 and 2. So this question is Apex Bank 2024 আইছিল. So answer to হবে a square plus b square plus c square এইটো এনেকুৱাকৈ দিয়া আছে. So এইটো যদি আমি এক্সপান্ডিং কৰোঁ এই এক্সপ্ৰেছনটো আমি এনেকুৱাকৈ লিখিব পাৰোঁ যে মাইনাছ এইকেইটা আমি ৰিএৰেঞ্জ কৰি দিব পাৰোঁ 3 লগত. তাৰপিছত আমি 3 টো 1 + 1 + 1 কে ভাঙি দিব পাৰোঁ. তাৰপিছত এইটো ৰিএৰেঞ্জ কৰিব পাৰোঁ এটা ফৰ্মুলাত a স্কোৱাৰ মাইনাছ টুৱাইছ a প্লাছ 1 স্কোৱাৰ. এইটো ফৰ্মুলাত আমি বনাই দিব পাৰোঁ a মাইনাছ b হোল স্কোৱাৰ a স্কোৱাৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ. এই ফৰ্মুলাটো দিছ ইজ পচিবল অনলি হুৱেন. চ' এইটো এনেকুৱাকৈ পচিবল হ'ব মানে a মাইনাছ 1 ইকুৱেলছ টু 0 হ'ব. চ' a ইকুৱেলছ টু 1 b ইকুৱেলছ টু 1 and c ইকুৱেলছ টু 1 হ'ব. চ' a প্লাছ b প্লাছ c ইকুৱেলছ টু 3 হ'ব. চ' অপশ্যন নম্বৰ c ইজ কাৰেক্ট.